এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 22 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসমত চৰকাৰ হ'ব এনডিএ মিত্ৰজোঁটৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ মুখ্যমন্ত্ৰী হ'ব। 4 মেলৈ বিৰোধীয়ে চৰকাৰ কৰাৰ নামত যিমান পাৰে দান বৰঙণি লৈ লওক। আকৌ চৰকাৰ গঠন কৰিব এনডিএ মিত্ৰজোঁটে। চৰ অঞ্চলত বসবাস কৰা ৰাইজৰ বাবে আহি পৰিছে ভাল খবৰ। দৰিদ্ৰ লোকক প্ৰদান কৰা হ'ব ভূমি পট্টা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰবাসীৰ বাবে এয়া ভাল খবৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব। 100% এবাৰ বিজেপিৰ চৰকাৰ হ'ব। চৰকাৰ গঠনৰ নামত বিৰোধীৰ লম্ফজম্প সকলো ফুটুকাৰ ফেন হৈ পৰিব। এইবাৰ অসমৰ জনসাধাৰণে বিৰোধীক নস্যাৎ কৰিছে। জনতাই এনডিএক ভোটদান কৰিছে। এই কথা বিৰোধীয়ে জানে। সেইকাৰণে এতিয়া ইভিএমৰ নাম লৈছে। পিছত কব যে টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে। সময়ত বিৰোধীৰ ভূমিকা পালন নকৰে, কিন্তু নিৰ্বাচনৰ সময়ত লম্ফজম্প কৰে। 4 মেলৈ বিৰোধীয়ে চৰকাৰ কৰাৰ নামত যিমান পাৰে দান বৰঙণি লৈ লওক। ফলাফলৰ পূৰ্বে বিৰোধীৰ ডিনাৰ পাৰ্টিক লৈ তীব্ৰ কটাক্ষ অতুল বৰাৰ। পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব। 100% এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। তার পিছত জনাই আছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর। লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰবাসীৰ বাবে ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি পট্টা। দখলমুক্ত হোৱাৰ পিছতেই চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। প্ৰথমে হ'ব উচ্ছেদ, উচ্ছেদৰ পিছতেই প্ৰদান কৰা হ'ব ভূমি। ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি। চৰকাৰ আহিলে চৰৰ ভূমিতো চলিব বৃহৎ উচ্ছেদ। চৰৰ মাটি মাতাব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰক। চৰবাসীৰ বাবে ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। দখলমুক্ত হোৱাৰ পিছতেই চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি পট্টা। প্ৰথমে হ'ব উচ্ছেদ, উচ্ছেদৰ পিছতেই প্ৰদান কৰা হ'ব ভূমি। ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি। চৰকাৰ আহিলে চৰৰ ভূমিতো চলিব বৃহৎ উচ্ছেদ। চৰৰ মাটি মাতাব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰ লোকক। চৰবাসীৰ বাবে এয়া ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।